হেল্ল' এভৰিৱান, ৱেলকাম টু মাই মিনি ব্লগ। আজি আমি ঢেকীয়াখোৱা নামঘৰলৈ গৈছিলোঁ। মই, মামা, মামী আৰু মোৰ কাজিন বা গৈছিলে। আমি ধুনীয়াকৈ তাত গৈ চাকি এগছ জ্বলালোঁ। এই ডাঙৰ বন্তি গছ মন কৰকচোন, ইমান ভাল লাগিছে দেখি পেলাই, ইমান পবিত্ৰ লাগিলে মনটো। আপোনালোকেও পাৰিলে যাব। ভাদ মাহত যিহেতু বহুত ভিৰ হয়, গতিকে ইমান সময়ত গ'লে বেছি ভিৰ নাপায় আপোনালোকে। চাওকচোন ইমান ধুনীয়া মুকলি পৰিৱেশটো, মনটোৱে কিবা পবিত্ৰ লাগি যায়। চাকি বন্তি জ্বলাই আমি চাহ এটোপা খালোঁ তাতে। তাৰপিছতে ফটো ছেশ্যন ষ্টাৰ্ট হ'ল। এয়া দেখিছে আমাৰ চবৰে ফটো ছেশ্যন। ফটো এখনতো লাগিবই ন মেমৰি হিচাপে। তাৰপিছতে আমি খাবলৈ গ'লোঁ। ইমান টেষ্টি আছিলে। আমি যোৰহাট গৈছোঁ যিহেতু সুৰেশ্বৰ ৱাৰ্ড্ৰবতো সোমাম বুলি ভাবিছিলোঁ। সেয়া এনেকৈ সোমালোঁ লৰালৰিকৈ, দেখুওৱা নহ'লে ভিডিঅ'টোত, কাৰণ আমাৰ সময় বহুত কম আছিলে। কোনোমতে কাপোৰ দুযোৰ মামীয়ে ল'লে, মই এযোৰ ল'লোঁ, ভাল লাগিলে। বাটতে আহি থাকোঁতে হাতী এটাও দেখিলোঁ, বৰ ভাল লাগিলে। ধুনীয়া কাপোৰ এযোৰ কিনিলোঁ মই সুৰেশ্বৰ ৱাৰ্ড্ৰবৰ পৰা, দেখিছে আপোনালোকে ইমান ধুনীয়া লাগিছে নহয়নে? বেছি দামো নহয় এযোৰ 1350 হয়, অফাৰত পালোঁ 1250। কটন চিল্ক হয়, দেখিছে ৱৰ্কটো ইমান ধুনীয়া, কাপোৰৰ মেটেৰিয়েলটো বহুত ধুনীয়া। আৰু এইটো প্ৰাইজত ইমান কম দামত কাপোৰ পটককৈ ভাল নাপায়। সুৰেশ্বৰ ৱাৰ্ড্ৰব সঁচাকৈ মই চবকে ৰিকমেণ্ড কৰিব বিচাৰোঁ। সঁচাকৈ কোৱালিটি বহুত ধুনীয়া হয়, মেটেৰিয়েলো ধুনীয়া হয়।